মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ যি প্ৰথমটো কবিতা আছে আফটাৰনুন অন এ হিল, সেই কবিতাটো মই অতি সহজত বুজি পোৱাকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগৰ বন্ধু বান্ধৱীসকলকো ইয়াৰ লিংকটো শ্বেয়াৰ কৰি দিবা। পৰৱৰ্তী সময়ত মই তোমালোকৰ কাৰণে পাঠ্যপুথিৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰ ধুনীয়াকৈ বুজি পোৱাকৈ সহজ ভাষাত লৈ আহিবলৈ চেষ্টা কৰিম। এওঁ হৈছে কবিতাটোৰ কবি এডনা চেণ্ট ভিনচেণ্ট মিলেই। তেন্তে আহাচোন চাওঁ কবিয়েনো কি ক'ব বিচাৰিছে আমাক। কবিতাটোৰ প্ৰথম শাৰীত কবিয়ে কৈছে, আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান। অৰ্থাৎ কবিয়ে কল্পনা কৰিছে যে যিদিনাখন তেওঁ পাহাৰৰ চূড়াত বা পাহাৰৰ ওপৰলৈ যাব আবেলি সময়ত, সিদিনাখন তেওঁৱেই আটাইতকৈ সুখী ব্যক্তি হ'ব। ইয়াতে গ্লেডেষ্ট মানে আটাইতকৈ সুখী বা আনন্দিত হোৱা, আৰু যদিও থিং বুলি কৈছে, আমি থিং মানে বস্তু বুজি পাওঁ, কিন্তু কবি যিহেতু এগৰাকী মানুহ, আমি মানুহ বা প্ৰাণী বুলিয়ে ক'ম, যে তেওঁৱেই আটাইতকৈ সুখী ব্যক্তি বা প্ৰাণী হ'ব বুলি কবিয়ে কল্পনা কৰি লৈছে। I will touch 100 flowers and not pick one. অৰ্থাৎ কবিয়ে পাহাৰত দেখিবলৈ পোৱা শত শত অজস্ৰ ফুলবোৰ হাতেৰে স্পৰ্শ কৰি তাৰ সৌন্দৰ্য উপভোগ কৰিব, কিন্তু সেই ফুলবোৰ কবিয়ে ছিঙি তাৰ যি সৌন্দৰ্য আছে সেয়া বিনষ্ট কেতিয়াও নকৰে বুলি ইয়াত কবিয়ে কৈছে। কবিয়ে পুনৰ কৈছে, I will look at cliffs. অৰ্থাৎ মই পাহাৰৰ সেই ঢাললৈ চাই থাকিম। ইয়াতে তোমালোকে ফটোখন দেখিবলৈ পাইছা, এয়া হৈছে পৰ্বত বা পাহাৰৰ ঢাল। ইংৰাজীত ইয়াক ক্লিফ বুলি কোৱা হয়। কবিয়ে আৰু কৈছে, এণ্ড ক্লাউডছ উইথ কোৱাইট আইজ। অৰ্থাৎ কবিৰ শান্ত চকুজুৰিৰে কবিয়ে আকাশৰ উপঙি থকা মেঘবোৰ আৰু পাহাৰৰ ঢালবোৰলৈ চাই থাকিব বুলি কৈছে। কবিয়ে পুনৰ কৈছে, ৱাটছ দ্য উইণ্ড বো ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ। অৰ্থাৎ বতাহৰ কোবত ঢলি পৰা ঘাঁহবোৰ আৰু সিহঁতৰ উত্থান পতনৰ যি সৌন্দৰ্য সেয়া কবিয়ে উপভোগ কৰিব। এণ্ড হুৱেন লাইটছ বিগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন। অৰ্থাৎ সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া চহৰৰ লাইটবোৰ জ্বলি উঠিব, আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন। অৰ্থাৎ কবিয়ে নিজৰ ঘৰটো চিনাক্ত কৰি ল'ব। এণ্ড দেন ষ্টাৰ্ট ডাউন। অৰ্থাৎ কবিয়ে তেতিয়া পাহাৰৰ পৰা তললৈ নামি আহিবলৈ আৰম্ভ কৰিব।